প্ৰায় এক মাহ জোৰা উপবাসৰ অন্তত ঈদ উল ফিতৰ। গতিকে ঈদ উল ফিতৰৰ প্ৰাকক্ষণত অসম তথা ভাৰত সহ বিশ্ববাসীক আমচুৰ ফালৰ পৰা ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। ঈদ উল ফিতৰে সকলোৰে মাজত শান্তি শৃংখলা অটুট ৰাখক, ভাতৃত্ববোধৰ এনাজৰী অধিক ফলিত হওক আৰু সমিল মিলেৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে আমি একতাৰ মাজেৰে যাতে আগুৱাই যাব পাৰো তাৰে কামনা কৰিছো। অসহিষ্ণুতা যাতে দূৰ হয়, সকলোৰে মাজত শান্তিৰ বিৰাজ হয় তাৰে কামনাৰে পুনৰাই সদৌকে ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। প্ৰায় এক মাহ জোৰা উপবাসৰ অন্তত ঈদ উল ফিতৰ। গতিকে ঈদ উল ফিতৰৰ প্ৰাকক্ষণত অসম তথা ভাৰত সহ বিশ্ববাসীক আমচুৰ ফালৰ পৰা ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। ঈদ উল ফিতৰে সকলোৰে মাজত শান্তি শৃংখলা অটুট ৰাখক, ভাতৃত্ববোধৰ এনাজৰী অধিক ফলিত হওক আৰু সমিল মিলেৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে আমি একতাৰ মাজেৰে যাতে আগুৱাই যাব পাৰো তাৰে কামনা কৰিছো। অসহিষ্ণুতা যাতে দূৰ হয়, সকলোৰে মাজত শান্তিৰ বিৰাজ হয় তাৰে কামনাৰে পুনৰাই সদৌকে ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। প্ৰায় এক মাহ জোৰা উপবাসৰ অন্তত ঈদ উল ফিতৰ। গতিকে ঈদ উল ফিতৰৰ প্ৰাকক্ষণত অসম তথা ভাৰত সহ বিশ্ববাসীক আমচুৰ ফালৰ পৰা ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। ঈদ উল ফিতৰে সকলোৰে মাজত শান্তি শৃংখলা অটুট ৰাখক, ভাতৃত্ববোধৰ এনাজৰী অধিক ফলিত হওক আৰু সমিল মিলেৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে আমি একতাৰ মাজেৰে যাতে আগুৱাই যাব পাৰো তাৰে কামনা কৰিছো। অসহিষ্ণুতা যাতে দূৰ হয়, সকলোৰে মাজত শান্তিৰ বিৰাজ হয় তাৰে কামনাৰে পুনৰাই সদৌকে ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। প্ৰায় এক মাহ জোৰা উপবাসৰ অন্তত ঈদ উল ফিতৰ। গতিকে ঈদ উল ফিতৰৰ প্ৰাকক্ষণত অসম তথা ভাৰত সহ বিশ্ববাসীক আমচুৰ ফালৰ পৰা ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। ঈদ উল ফিতৰে সকলোৰে মাজত শান্তি শৃংখলা অটুট ৰাখক, ভাতৃত্ববোধৰ এনাজৰী অধিক ফলিত হওক আৰু সমিল মিলেৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে আমি একতাৰ মাজেৰে যাতে আগুৱাই যাব পাৰো তাৰে কামনা কৰিছো। অসহিষ্ণুতা যাতে দূৰ হয়, সকলোৰে মাজত শান্তিৰ বিৰাজ হয় তাৰে কামনাৰে পুনৰাই সদৌকে ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। প্ৰায় এক মাহ জোৰা উপবাসৰ অন্তত ঈদ উল ফিতৰ। গতিকে ঈদ উল ফিতৰৰ প্ৰাকক্ষণত অসম তথা ভাৰত সহ বিশ্ববাসীক আমচুৰ ফালৰ পৰা ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। ঈদ উল ফিতৰে সকলোৰে মাজত শান্তি শৃংখলা অটুট ৰাখক, ভাতৃত্ববোধৰ এনাজৰী অধিক ফলিত হওক আৰু সমিল মিলেৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে আমি একতাৰ মাজেৰে যাতে আগুৱাই যাব পাৰো তাৰে কামনা কৰিছো। অসহিষ্ণুতা যাতে দূৰ হয়, সকলোৰে মাজত শান্তিৰ বিৰাজ হয় তাৰে কামনাৰে পুনৰাই সদৌকে ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।